নগাঁও জিলাৰ সোণাইঘাট চলচলি হাফিজিয়া মাদ্ৰাসাত বিশাল দিনী জলসা আৰু দস্তাৰ বান্দি অনুষ্ঠান। অসমৰ বিভিন্ন প্ৰান্তৰ অভিজ্ঞ আলিম উলামা সমাজৰ অংশগ্ৰহণ। নিশালৈকে চলে আদৰণি তথা দস্তাৰ বান্দি অনুষ্ঠান, লগতে চলে ওয়াজ মেহফিল। 40 গৰাকী ছাত্ৰক প্ৰদান কৰা হয় পাগুৰি আৰু মানপত্ৰ। আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় হাফিজ ডিপ্ল'মা। নগাঁও জিলাৰ সোণাইঘাট চলচলি হাফিজিয়া মাদ্ৰাসাত বিশাল দিনী জলসা আৰু দস্তাৰ বান্দি অনুষ্ঠান। অসমৰ বিভিন্ন প্ৰান্তৰ অভিজ্ঞ আলিম উলামা সমাজৰ অংশগ্ৰহণ। নিশালৈকে চলে আদৰণি তথা দস্তাৰ বান্দি অনুষ্ঠান, লগতে চলে ওয়াজ মেহফিল। 40 গৰাকী ছাত্ৰক প্ৰদান কৰা হয় পাগুৰি আৰু মানপত্ৰ। আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় হাফিজ ডিপ্ল'মা। আলহাজ আব্দুল মতিন চৌধুৰী সাহেবক এতিয়া আৰবী ৰুমালেৰে আদৰণি জনাব আমাৰ মাদ্ৰাসাৰ হেড হুজুৰ হাফিজ ৰফিকুল ইসলাম সাহেবে। एकटा सुन्नत के जिंदा करने वाला। वो एक मर्तबा किसी फॉरेन कंट्री में गए हुए थे। नीचे से ऊपर जाना था तो लिफ्ट से गए। हजरत को पता था कि ये लिफ्ट है, लेकिन लिफ्ट में बहुत पढ़े लिखे लोग भी उसमें थे। तो हजरत ने कहा कि अरे भाई, सीढ़ी से हम चले जाते, लिफ्ट से लाने की क्या जरूरत थी। लिफ्ट शब्द है, लिफ्ट है, उसको क्या कहा, लेफ्ट से लाने की क्या जरूरत थी। लिफ्ट से लाने की जरूरत नहीं, लेफ्ट से लाने की क्या जरूरत थी। हम सीढ़ी से चढ़ के चले जाते। जितने लोग थे उस टाइम में तो कुछ नहीं बोला। जब मजलिस खत्म हो गई तो নগাঁও জিলাৰ সোণাইঘাট চলচলি হাফিজিয়া মাদ্ৰাসাত বিশাল দিনী জলসা আৰু দস্তাৰ বান্দি অনুষ্ঠান। অসমৰ বিভিন্ন প্ৰান্তৰ অভিজ্ঞ আলিম উলামা সমাজৰ অংশগ্ৰহণ। নিশালৈকে চলে আদৰণি তথা দস্তাৰ বান্দি অনুষ্ঠান, লগতে চলে ওয়াজ মেহফিল। 40 গৰাকী ছাত্ৰক প্ৰদান কৰা হয় পাগুৰি আৰু মানপত্ৰ। আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় হাফিজ ডিপ্ল'মা।